নিশ্চয়কৈ আচলতে আজি ৰাতিপুৱা প্ৰায় 9:30 বজাত আজি মৰিয়নি কঁঠালগুৰি চাহ বাগিচাত এটা দুৰ্ঘটনা সংঘটিত হৈছিল। 5জনকৈ শ্ৰমিকে তাত গুৰুতৰভাৱে আহত হৈছিল। এজন শ্ৰমিক সংকটজনক অৱস্থাত দীপক প্ৰধান নামৰ যিজন শ্ৰমিক আছিল সেইজনৰ মৃত্যু হ'ল যোৰহাট যি মেডিকেলত। আৰু তাৰ পাছৰ পৰাই কঁঠালগুৰি চাহ বাগিচা যিসকল শ্ৰমিকসকল উত্তেজিত হৈ পৰিল আৰু তেওঁলোকৰ যিখিনি দাবী বা তেওঁলোকৰ যিখিনি আচলতে দীপক প্ৰজাৰ ন্যায় লাগে বা দীপক প্ৰজাৰ ক্ষতিপূৰণ লাগে আদি কৰি অনেক তেওঁলোকে দাবী উত্থাপন কৰি এই ঐতিহাসিক ঢোদুৱালি অৱৰোধ কৰি ৰাখিছে। এতিয়া ইতিমধ্যে কেইবা ঘণ্টা হৈ গৈছে, প্ৰায় 3-4 ঘণ্টা হৈ গৈছে। কিন্তু এতিয়া দেখিছে আচলতে কিছুমান ইয়াত বহুত সংখ্যক লোক আছিল, কিন্তু বৰ্তমান কেইজনমান লোক আছে ইয়াত কিছু সংখ্যক লোকে ইয়াত বৰ্তমান ঢোদুৱালি অৱৰোধ কৰি আহিছে, অৱৰোধ কৰি ৰাখিছে। আৰু যাৰ ফলত আচলতে এতিয়া এটা কথা দেখিবলৈ পোৱা গৈছে যে প্ৰশাসন অসহায় পৰিছে এই লোকসকলক। আচলতে এই সময়ত এতিয়া বাগিচা লোকসকলক এই যিসকল অৱৰোধ কৰি আহিছে অৱৰোধকাৰীসকলক আঁতৰাই পঠোৱাৰ ক্ষেত্ৰত কিন্তু প্ৰশাসনৰ অসহায় এক পৰিস্থিতিৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে ইফালে দুইফালে যদি চাওঁ আমগুৰি দিশৰ পৰাই হওক বা মৰিয়নি দিশৰ পৰা অহা বহু যাত্ৰী বহু যান বাহন আবদ্ধ হৈ থাকিবলগীয়া এক পৰিস্থিতি হৈছে। আৰু ইতিমধ্যে এই পথেৰে যি নাগালেণ্ডৰ যি মন্ত্ৰী যি পৰ্যটন মন্ত্ৰী যি তেনজেম ইমন আলং এই পথেৰে আহি আছিল আৰু সেই মন্ত্ৰীগৰাকীকো কিন্তু এতিয়া এই সময়ত প্ৰতিবাদকাৰীসকলে অৱৰোধকাৰীসকলে ইয়াত অৱৰোধ কৰি ৰাখিছে। আৰু এনেদৰে আমি গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱাই আছোঁ। আমি এইখন যদি দেখাওঁ এখন যি পাইলট বাহন তাৰ পাছতে যিখন বাহন আছে যিখনৰ বাহনত ইতিমধ্যে নাগালেণ্ডৰ সেই মন্ত্ৰীগৰাকী আলং ইতিমধ্যে তাত বহি আছে আৰু বহু সময় উকলি গৈছে, কিন্তু তেওঁ ইয়াৰ পৰা যাব পৰা নাই। আৰু এনেকুৱা এক পৰিস্থিতি আচলতে সৃষ্টি হৈছে। উত্তেজিত যিসকল শ্ৰমিকে এনেদৰে আবদ্ধ কৰি ৰাখিছে আৰু ইতিমধ্যে ভিৰ কৰা পৰিলক্ষিত হৈছে। আচলতে এনেদৰে বিভিন্ন লোক আহি মন্ত্ৰীগৰাকীক চাবৰ কাৰণে এনেধৰণৰ এক ভিৰ কৰা পৰিলক্ষিত হৈছে। কিন্তু এই মুহূৰ্তত কিন্তু ক'বই লাগিব যে মৰিয়নি আৰক্ষী প্ৰশাসনকে ধৰি ইয়াত যিসকল আৰক্ষী লোক আছে তেওঁলোকে অসহায় হৈ পৰিছে। আচলতে কি কৰিব, কেনেদৰে এই লোকসকলক আঁতৰাই পঠাব বা পথটো কেনেদৰে মুকলি কৰিব, কোনো ধৰণৰ সিদ্ধান্ত কিন্তু এতিয়ালৈকে গ্ৰহণ কৰিব পৰা নাই। ই অতিকৈ এটা বন্ধ কৰিবলগীয়া কথা। দীৰ্ঘ সময় ধৰি কিন্তু ঢোদুৱালি এনেধৰণে আবদ্ধ হৈ থকাত কিন্তু এতিয়া যিসকল যাত্ৰী আছে সেইসকলে এতিয়া অতিষ্ঠ হৈ পৰিছে, দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ আছে। আৰু ইতিমধ্যে দেখিছে, মই দেখুৱাইছোঁ, মোৰ কেমেৰাটো এতিয়া দেখুৱাই আছে যে নাগালেণ্ডৰ মন্ত্ৰীগৰাকীও কিন্তু দীৰ্ঘ সময় ধৰি ইয়াত আবদ্ধ হৈ থাকিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু গোটেই পৰিৱেশটো মই দেখুৱাই আছোঁ আৰু মই আচ্ছা নেতৃত্ব আছে, মই তেওঁলোকৰ লগতো কথা পাতিম। কি ক'ব, আচলতে প্ৰশাসন অসহায় হৈ পৰিছে। আচলতে এই মুহূৰ্তত প্ৰশাসন অসহায় হৈ আৰু নাগালেণ্ডৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী ইয়াত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। আচলতে এয়া পৰিচালকৰ মৈমতালিৰ কাৰণে আজি এই পৰিৱেশ সৃষ্টি হৈছে। আজি যদি পৰিচালকে ভাল ধৰণে পৰিচালনা কৰিলেহেঁতেন, ৰাইজৰ হিতে পৰিচালিত, কঁঠালগুৰিৰ শ্ৰমিক ৰাইজক যদি মৰমেৰে পৰিচালিত কৰিলেহেঁতেন, নিশ্চয় তেওঁ এই পৰিস্থিতিৰ পৰা তেওঁ কিন্তু কেতিয়াও বেয়া নহয়। আজি তেওঁ ভাল চাপাত আহিছে বুলি তেওঁলোকে ছাগলী কাটি তেওঁ বাগিচা সংঘৰ লগত খাব পাৰিছে। শ্ৰমিকসকলক কিয় মৰম কৰিব পৰা নাই? শ্ৰমিকসকলে যি কাম কৰিছে সেই কামত তেওঁলোকে কিয় ভালকৈ চোৱা চিতা কৰিব পৰা নাই? পুৰণা গাড়ীখন 40 বছৰ হ'ল, এই গাড়ীখন কিয় চলাব লাগে, স্ক্ৰেপ কৰিব লাগে? ইয়াত প্ৰশাসন, অসম চৰকাৰ প্ৰশাসনৰ ভুল আছে, ইয়াত বাগিচা সংঘৰো ভুল আছে আৰু ইয়াত পৰিচালক ভুল। গতিকে এইখিনি মানুহৰ ওপৰত FIR হ'ব লাগে আৰু তেওঁলোকৰ ওপৰত এটা ভাল ব্যৱস্থা, আইনী ব্যৱস্থা কিন্তু গ্ৰহণ কৰিব লাগে। ইয়াৰ অনুযায়ী কিন্তু পৰিচালক মৈমতালি তেনেধৰণে চলি থাকিব। গতিকে আচ্ছাটোৰ ওপৰত দাবী জনাইছোঁ, যি মৃত্যু হ'ল তেওঁক কিন্তু কমচে কম 20 লাখ টকা তেওঁ দিব লাগে তেওঁলোকে ক্ষতিপূৰণ হিচাপে। আৰু পৰিচালকক কৰায়ত্ব কৰি যিখিনি বাগিচাৰ শ্ৰমিকৰ সমস্যাখিনি আছে এই সমস্যাখিনি অতি শীঘ্ৰে সমাধান কৰি লওক, অন্যথা কিন্তু আচ্ছাই যিকোনো সময়ত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ কিন্তু বাধ্য থাকিব। নিশ্চয় আচলতে পৰিচালকৰ হেমাহি আছে আৰু ইতিমধ্যে কৈছে যে বহুতখিনি আচলতে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে এই বাগিচা পৰিচালকৰ কাৰণে, যাৰ কাৰণে আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল। এতিয়া ডিমাণ্ড কি, আচলতে যিসকলে অৱৰোধ কৰিছে তেওঁলোকে কি দাবী উত্থাপন কৰিছে? এতিয়ালৈকে ৰাইজৰ মেম'ৰাণ্ডাম দিয়া নাই, কিন্তু অসম চাইন্স ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ডিমাণ্ড দিছোঁ যে 20 লাখ টকাটো এই পৰিয়ালত তেওঁলোকে ক্ষতিপূৰণ হিচাপে দিব লাগে। তেওঁৰ যি ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাৰ খৰচ গোটেই পৰিচালকে দিব লাগে। চাকৰি এটা তেওঁলোকক অফিচত তেওঁলোকৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। আৰু তেওঁৰ যিটো চাকৰি সেইটো অতি শীঘ্ৰে তেওঁক দিয়াৰ ব্যৱস্থা, তেওঁৰ পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু বেলেগ একো কোনো কথা নাই। যিহেতু আমি শুনি পাইছোঁ যে 15টা শ্ৰমিকৰ যিটো স্থায়ী শ্ৰমিক বদলি চিট আজিলৈকে দিব পৰা নাই, সেইখিনিও কিন্তু সমস্যা সমাধান কৰিব লাগে। আৰু তাৰ দাবী জনাই আমি আহি কৰিছোঁ। আৰু প্লাছ পৰিচালকক কৰায়ত্ব কৰিবলৈ কিয় এই পুৰণা গাড়ীখন চলাই তেওঁ শ্ৰমিকৰ জীৱনৰ হেতালি খেলিব, তাৰ ওপৰত আইনী ব্যৱস্থা হ'ব লাগিব। এতিয়া দেখিছোঁ যে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰী আবদ্ধ হৈ পৰিব লাগিছে, কি ক'ব? চাওক,
চবৰে জীৱনৰ মূল্য আছে আৰু চবৰে আজি দুখ আছে সেই দুখ হোৱাৰ কাৰণে আজি এই ক্ষোভৰ মানে বহিঃপ্ৰকাশ হৈছে গতিকে নিশ্চয় চবে বুজি পাব লাগিব আমি দুখিত যে নাগালেণ্ডৰ মন্ত্ৰী এজন ইয়াত আহি ৰখিবলগীয়া হৈছে আমাৰ কাৰণে আমি খুব দুখিত আমি নিশ্চয় আমি ক্ষমা বিচাৰিছোঁ ইয়াৰ কাৰণে কিন্তু আজি আমাৰ প্ৰশাসন ইয়াত আহিছে আমাৰ দাবী যেতিয়ালৈকে তেওঁ নামানে ৰাইজে নিশ্চয় ইয়াৰ পদ ইয়াৰ ভাল এটা সিদ্ধান্ত ল'ব আৰু নিশ্চয় ইয়াৰ পদ মুকলি কৰি দিব কিন্তু অকণমান সময় আমি সকলো ৰাইজৰ পৰা আমি সহযোগিতা বিচাৰিছোঁ যাতে আমাৰ সমস্যাখিনি যাতে সমস্যা সমাধানটো হওক আৰু আমি নিশ্চয় সকলোকে আমি এই ৰাস্তা মুকলি কৰি যাবলৈ আমি নিশ্চয় সুবিধা কৰি দিম নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ ইয়াত নেতৃত্ব আছে দীপক তাঁতী আছিলে আমাৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ আচলতে যিগৰাকী মন্ত্ৰী তেনজিম ইমান আলং ইতিমধ্যে বহি আছে আপোনাৰ দেখুৱাইছোঁ আমি তেওঁ ইতিমধ্যে আবদ্ধ হৈ আছে আৰু ধুধুৱালেদি আহি থকা অৱস্থাতে তেওঁ ইয়াত আবদ্ধ হ'বলগীয়া হৈছে যিহেতু যথেষ্ট সংখ্যক শ্ৰমিকে ইয়াত পথ অৱৰোধ কৰি ৰাখিছে আমি এনেদৰে পৰিৱেশটো দেখুৱাই আছোঁ আচলতে ক'বই লাগিব যে আচলতে বাগিচা কৰ্তৃপক্ষৰ দীৰ্ঘদিনীয়া যিসমূহ তেওঁলোকৰ ভুল বা তেওঁলোকৰ কুৰ্তি সেইসমূহৰ আজি বহিঃপ্ৰকাশ ঘটিছে প্ৰতিজন শ্ৰমিক আজি উত্তেজিত হৈ পৰিছে তেওঁলোকে বাগিচা সংঘৰ প্ৰতি বহুতকেইটা গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে আচলতে এনেধৰণৰ এই অভিযোগবিলাক আচলতে বাগিচা কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ বাবে আজি এই ঘটনাৰ যি সংঘটিত হ'ল এজন পাহোৱাল যুৱকে আচলতে এজন স্থায়ী শ্ৰমিক যিজন প্ৰজা নামৰ যিগৰাকী শ্ৰমিকে মৃত্যুক আকলি ল'বলগীয়া হ'ল ইয়াৰ পাছতে কিন্তু গোটেই দিনটো বুলি ক'ব লাগিব এই শ্ৰমিকসকল উত্তেজিত হৈ আছে ন্যায় নোপোৱা পৰ্যন্ত তেওঁলোকৰ যিখিনি দাবী সেইখিনি পূৰণ নোহোৱা পৰ্যন্ত পথ ধুধুৱালি অৱৰোধ কৰি ৰাখিছে আৰু এতিয়াও দেখিছে বৰ্তমান এতিয়া প্ৰায় 3-4 ঘণ্টা উকলি গ'ল কিন্তু মই এটা কথা ক'বই লাগিব যে প্ৰশাসন অসমৰ যি প্ৰশাসনে কিন্তু অসহায় দৃষ্টিৰে চাই থকাৰ বাহিৰে ইয়াত একো কৰিব পৰা নাই তেওঁলোকে চাই আছে যাতে তাৰ বাহিৰে কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই এতিয়া ইয়াক লৈ চৰ্চিত হৈছে কেতিয়াকৈ মুকলি হ'ব এই ধুধুৱালি তাক লৈ এতিয়া সকলো চিন্তিত হৈ পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ